পবিত্ৰ ঈদ উল ফিতৰলৈ মাজত মাত্ৰ এটা দিন বাকী। ইতিমধ্যে ইছলাম ধৰ্মী লোকসকলৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ গোৱালপাৰা জিলাৰ ধূপধাৰা থানাৰ অন্তৰ্গত পদুপাৰাত। আৰু পদুপাৰা আঞ্চলিক ঈদগাহ কমিটিয়ে এনেদৰে পদুপাৰা আঞ্চলিক যি ঈদগাহ আছে, ঈদগাহ ময়দান এনেদৰে আটক ধুনীয়াকৈ সজাই পৰাই তোলা পৰিলক্ষিত হৈছে। মই পোনপ্ৰথমে দৰ্শকসকলক মই ঈদগাহ ময়দানখনৰ যি পৰিৱেশ মই আপোনালোকক দেখুৱাই আছোঁ। চাওক, এনেদৰে পদুপাৰা আঞ্চলিক ঈদগাহ কমিটিয়ে এনেদৰে যি পবিত্ৰ ঈদ উল ফিতৰৰ বাবে এনেদৰে ঈদগাহসমূহ এনেদৰে আটক ধুনীয়াকৈ সজাই পৰাই তোলা পৰিলক্ষিত হৈছে। মই পৰিৱেশ দেখুৱাইছোঁ আপোনালোকক। চাওক, এয়া হৈছে গোৱালপাৰা জিলাৰ ধূপধাৰা থানাৰ অন্তৰ্গত পদুপাৰা আঞ্চলিক ঈদগাহ ময়দানৰ দৃশ্য। আৰু ঈদগাহ ময়দান এনেদৰে ইছলাম ধৰ্মীয় লোকসকলে এনেদৰে যি ঈদগাহ ময়দানসমূহ এনেদৰে আটক ধুনীয়াকৈ সজাই পৰাই তোলা পৰিলক্ষিত হৈছে। যিহেতু পবিত্ৰ ঈদ উল ফিতৰ মাজত মাত্ৰ এটা দিন বাকী। কাইলৈৰ পিছতে 11 তাৰিখে যি পবিত্ৰ ঈদ উল ফিতৰ যি ইছলাম ধৰ্মীয় লোকসকলে যি ঈদ উল ফিতৰৰ নামাজ আদায় কৰিব। আৰু এনেদৰে এই ঈদগাহসমূহ এনেদৰে আটক ধুনীয়াকৈ সজাই পৰাই তোলা পৰিলক্ষিত। ঈদগাহ ময়দানসমূহ আটক ধুনীয়াকৈ সজাই পৰাই তোলাৰ সমান্তৰালকৈ এনেদৰে ঈদগাহ ময়দানৰ কাষতে এনেদৰে আচলতে চেল্ফি পইণ্টো যি পদুপাৰা আঞ্চলিক ঈদগাহ কমিটি এনেদৰে চেল্ফি পইণ্ট এখন সজাই পৰাই তুলিছে। আপোনালোকক মই দৃশ্য দেখুৱাই আছোঁ। এয়া চাওক, কিছুসংখ্যক লোক ইয়াত আহিছে যি চেল্ফি পইণ্টত চেল্ফি উঠাৰ কাৰণে এনেদৰে অপেক্ষা কৰি থকা দেখিবলৈ পাইছে। এয়া হয়, এয়া আকৌ চেলাবুৰী গাঁৱৰ পৰিৱেশ। চেলাবুৰী গাঁৱতো এনেদৰে যি পবিত্ৰ ঈদ উল ফিতৰ উদযাপন পালন কৰাৰ কাৰণে এনেদৰে চেলাবুৰীৰ যুৱকসকলে এনেদৰে চেলাবুৰী গাঁৱৰ পৰিৱেশ যি আটক ধুনীয়াকৈ সজাই পৰাই তোলা পৰিলক্ষিত হৈছে। মোৰ পিছপিনে আপোনালোকে প্ৰত্যক্ষ কৰিছে, এয়া হৈছে চেলাবুৰী গাঁৱৰ পৰিৱেশ। আৰু চেলাবুৰী গাঁৱত এনেদৰে চেল্ফি পইণ্টকে আদি কৰি বিভিন্ন সাজ সজ্জাৰে আজি চেলাবুৰী গাঁৱৰ পৰিৱেশ আটক ধুনীয়াকৈ সজাই পৰাই তোলা পৰিলক্ষিত হৈছে।